কাকতুম তৎসম তৎস শান্তি 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 2025 চনৰ নতুন বছৰৰ প্ৰথম দিনৰ আজি মুক্তিনাথ মহাদেৱ মন্দিৰৰ 42তম বছৰৰ স্থিতি হৈছে। এই 42 বছৰত আমি অভাজনে প্ৰথমৰ পৰা বৰ্তমানলৈকে যিকণ পাৰিছোঁ কিতাপ পত্ৰ সেতি আৰম্ভ কৰি ভকত বৈষ্ণৱ গুণী জ্ঞানী সকলোৰ পৰা যি পাইছোঁ মেলিছোঁ তাকে আৰম্ভ কৰি ৰাতিপুৱাই 5টা বজাৰ পৰা আহি ধাৰাবাহিকভাৱে এয়া অনুষ্ঠানটো সকলো মংগলৰ অৰ্থে ঢকুৱাখানা আনন্দ সুখৰ অপায় মংগলবোৰ দূৰ হৈ শান্তি বিৰাজ কৰি ইয়াৰ দ্বাৰাই আমি সকলো বিৰাজ কৰোঁ। যেনেধৰণে আমি এই ঘিউ ঢালিলে 0.9 কিলোমিটাৰ এৰিয়া শান্তি থাকে, আমিও ভাবিছোঁ ঢকুৱাখানাখন শান্তি থাকক, সকলোৱে মংগল হওক সুখৰ হওক এই কামনাৰে আজি নতুন বছৰ সকলোকে শুভকামনা জনাই আনন্দৰে থাকিব বুলি মুক্তিনাথ মহাদেৱ মন্দিৰ তৰফৰ পৰা সেৱা ভাবি জনায়। কৃষ্ণ 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 বম 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 জয় শ্ৰী।